Hello students, আজি ক্লাছ 10ৰ যেটো তোমালোকৰ গ্লিম্পছ অফ ইণ্ডিয়াৰ কুক চেপ্টাৰটো আজি আমি লাইন টু লাইন আলোচনা কৰিব গৈ আছো। বলা আজি আমি ক্লাছটো আৰম্ভ কৰো। কুক চেপ্টাৰটোৰ অথৰ বা ৰাইটাৰ বুলি লোকেশ এব্ৰল বুলি আমি গম পাওঁ। কুক ইজ coffee country famous for its rainforests and species. কুকটো আমি কফি কাণ্ট্ৰি বুলি গম পাওঁ আৰু এইটো ফেমাছ কিহৰ কাৰণে ৰেইন ফৰেষ্ট এণ্ড স্পেচিছ কাৰণে এইটো কি ফেমাছ হয় এই কথাখিনি মনত ৰাখিবা। তাৰপিছত কি কৈছে চোৱা midway between Mysore and the coastal town of Mangalore sits a piece of heaven that must have drifted from the kingdom of God. কি কৈছে মাইচুৰ আৰু তোমাৰ উপকূলীয় যিটো টাউন চহৰ যিটো মাংগালোৰ হয় ইয়াৰ মাজত তোমাৰ এটা স্বৰ্গ আছে বুলি কৈছে আৰু যিটো স্বৰ্গ ভগৱানৰ ৰাজ্যৰ পৰা লৈ অহা বুলি কোৱা হৈছে। This land of rolling hills is inhabited by a proud race of martial men, beautiful women and wild creatures. আৰু এই ঠাইখনত কি গৰুণীয়া তোমাৰ ডাঙৰ কি পৰ্বত দেখা পোৱা যায় আৰু ইয়াত যুদ্ধ সম্পৰ্কীয় কি মতা মানুহ পোৱা যায় আৰু কি ইয়াত ধুনীয়া মাইকী মানুহ আৰু কি বন্য জীৱ জন্তু পোৱা যায় বুলি কৈছে। কুৰ্গ অৰ কৰাগু যি স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ কৰ্ণাটকা এটা সৰু কৰ্ণাটকা হৈছে কি ৰাজ্য কৰ্ণাটকা ৰাজ্যৰ এটা সৰু ডিষ্ট্ৰিক্ট কি হয় কুৰ্গ অৰ কৰাগু ইজ হোম টু এভাৰগ্ৰীন ৰেইন ফৰেষ্ট স্পিচিছ এণ্ড কফি প্লেণ্টেশ্যন। আৰু ইয়াত কি পোৱা যায় কৈছে চিৰসেউজীয়া তোমাৰ বনৰাজ্য পোৱা যায় আৰু বিভিন্ন ধৰণৰ মছলাজাতীয় বস্তু কফি খেতি ইয়াত পোৱা যায় বুলি কৈছে। এভাৰগ্ৰীন ৰেইন ফৰেষ্ট কভাৰ 30% অফ দিছ ডিষ্ট্ৰিক্ট আৰু তোমাৰ চিৰসেউজীয়া যিটো কি জংগলটো তোমাৰ কি কৰিছে 30% কি এই ডিষ্ট্ৰিক্টটোৰ কুক ডিষ্ট্ৰিক্টটোৰ জেগাটো কভাৰ কৰিছে। ডিউৰিং দ্য মনচুন ইট পোৰ্ছ এনাফ টু কিপ মেনি ভিজিটৰ্ছ আৰু যিটো বৰষুণৰ টাইমত মনচুনৰ টাইমত বৰ্ষাকালৰ টাইমত এই জেগাখিনি যোৱাটো অসম্ভৱ হৈ যায় মানে তোমাৰ ভ্ৰমণকাৰীসকলে ইয়াত যোৱাটো অসম্ভৱ হৈ যায়। This session of joy commences from September and continues to March. ইয়াত মানে আমি যেতিয়া কি যাত্ৰীসকল যায় কুৰ্গত তেতিয়া কোনটো টাইমত যাব লাগে ছেপ্টেম্বৰৰ পৰা একদম মাৰ্চৰ লাষ্টলৈকে যাব লাগে। তেতিয়া মানে কি কৈছে দি ৱেডাৰ ইজ পাৰফেক্ট তেতিয়া তোমাৰ বতৰটো অলপমান পাৰফেক্ট থাকে উইথ চাম শাৱাৰ্ছ থ্ৰন ইন ফৰ গুড মেজাৰ অলপ পৰিমাণ বৰষুণ চিটিকনি বৰষুণ পৰিলে মানে কি তাত যাব পাৰি সেইটো টাইমত। দি ইয়াৰ ব্ৰেডছ অফ ইনভিগৰেটিং কফি আৰু যিটো কফিৰ গোন্ধটো মানে কি মানুহক কি সতেজ কৰি তোলে। কফি ষ্টেটছ এণ্ড কলনিয়াৰ বাংগালোৰ ষ্টেণ্ড টাক আণ্ডাৰ দ্য ট্ৰী কেনপিজ ইন প্ৰাইম কৰ্নাৰ্ছ। আৰু কি কৈছে মুখ্য মানে জংঘলৰ মাজে কি তোমাৰ কি কলনিয়েল বাংগালোৰ পোৱা যায় মানে য'ত মানুহে বসবাস কৰে পূৰ্বে মানুহে বসবাস কৰে তেনেকুৱা গড় পোৱা যায়। তাৰপিছত আৰু ইয়াত কি পোৱা যায় কফি ষ্টেট মানে কি কফি খেতি ইয়াত দেখা পোৱা যায়। তাৰপিছত কি কৈছে দি ফায়াৰচি ইণ্ডিপেণ্ডেণ্ট পিপুল অফ কুৰ্গ আৰ পচিবলি অফ গ্ৰীক অৰ এৰাবিক। কবিয়ে মানে কৈছে যে অথৰে কৈছে যে ইয়াত যিবিলাক মানুহ আহিছে এইবিলাক সম্ভৱতঃ তোমাৰ গ্ৰীক বা আৰৱ দেশৰ পৰা আহিছে চাগে তাৰ বংশগত সকল। As one story goes, a part of Alexander army moved south along the coast and settled here when return became impractical. কি কৈছে এটা কাহিনীৰ পৰা আমি গম পাওঁ যে আলেকজাণ্ডাৰ আৰ্মি এবাৰ চাউথ কষ্টৰ পৰা আহি পেলাই ইয়াত মানে কি ছেটেল হৈ গৈছে আৰু ইয়াত তাৰপিছত ইয়াৰ পৰা ৰিটাৰ্ণ হৈ যোৱাটো তাৰ সিহঁতৰ বাবে কি ইম্পেক্টিবল হৈছে অসম্ভৱ হৈ গৈছে। তাৰপিছত ইয়াতে কি বসবাস কৰিবলৈ লৈছে। দিছ পিপুল মেৰিড এমং দ্য লোকেলছ এণ্ড দেয়াৰ কালচাৰ ইজ apparent in the martial tradition and marriage and religious sites which are distinct from the Hindu mainstream. তাৰপিছত কি হৈছে এই মানুহকেইটা মানে ইয়াৰ ওচৰৰ লোকেল মানুহৰ লগত কি বিয়া পাতি কৰিছে আৰু ইয়াৰ যিবিলাক সাংস্কৃতিক আছে এইবিলাক কি লাহে অলপমান মানিব চলিছে আৰু সিহঁতৰ which are distinct from the Hindu mainstream আৰু সিহঁতৰ যিটো ধৰ্মীয় যিটো আছিল সেইটো কি হিন্দু ধৰ্মৰ পৰা কি অলপ বেলেগ ধৰণৰ আছিল। The theory of Arab origin draws support from the long black coat with an embroidered white belt worn by Koda Bush, known as Kupia. কি কৈছে কুৰ্গৰ যিবিলাক মানুহ বসবাস কৰে সিহঁতক কি কয় কৰাবু আৰু যেতিয়া সিহঁতে এই ড্ৰেছটো পিন্ধে তুমি চাগে দেখা পাইছে আৰবৰ মানুহে কি পিন্ধে ডাঙৰ ব্লেক কোট কেইটা পিন্ধে নাই
সেইবিলাক তোমাৰ কুৰ্গ মানুহকেইটা কি ব্লেক কোট কেইটা পিন্ধে, আৰু কঁকালত নেকি হোৱাইট বেল্ট, এনেকুৱা এটা বেল্ট এটা লগাই, তেনেকুৱা কুৰ্গতো দেখা পোৱা যায়। আৰু কুৰ্গ মানুহ যাতে সেইবিলাক কাপোৰ পিন্ধে তেতিয়া সিহঁতক কি কোৱা যায়, কুফিয়া বুলি গম পাওঁ। ইট ৰিজেম্বলছ দ্য কুফিয়া ওন বাই দ্য আৰবছ এণ্ড দ্য কুৰ্ছ। আৰু আৰবৰ মানুহে যেতিয়া এইবিলাক কাপোৰ পিন্ধে, আৰবৰ মানুহে কি কওঁ, কুফিয়া বুলি কয়। ইয়াত ধ্যান দিবা, কুফিয়া আৰু কুপিয়া। কুপিয়া কাক কয়, কুৰ্গৰ মানুহ যেতিয়া এইবিলাক কাপোৰ পিন্ধে তেতিয়া কয় কুপিয়া, আৰু যেতিয়া আৰবৰ মানুহে যেতিয়া কাপোৰটো পিন্ধে তেতিয়া কি কোৱা হয়, কুফিয়া। তাৰপিছত কি কৈছে, কুৰ্গ হোমছ have a tradition of hospitality and they are more than willing to recount numerous tales of valor related to their sons and fathers. কি কৈছে, কুৰ্গৰ মানুহসকলৰ যেতিয়া মানুহৰ আলহী যায় সিহঁতৰ কি বহুত কি আদৰ কৰে, বহুত সন্মান জনায়। আৰু তেওঁলোকৰ পুত্ৰ আৰু দেউতাকৰ বিভিন্ন কি সাহসী কাহিনী আছে, যুদ্ধত থকাৰ বহুত আগতে যুদ্ধবিলাক কৰিছিলে, সেইবিলাক কি বহুত কাহিনী আছে। এইবিলাক শুনিবলৈ কি মানুহ বহুত ইচ্ছুক হৈ যায়। আৰু কি কৈছে, ভাৰতীয় যিটো সেনাবাহিনী কুৰ্গৰ যিটো ৰেজিমেণ্ট আছে অতি সন্মান প্ৰদৰ্শনকাৰী, আৰু দেখিবলৈ বহুত মানুহ যায়। আৰু প্ৰথমজন যেতিয়া ইণ্ডিয়াৰ যিটো জেনেৰেল কি কৈছে, কেৰিয়াপ্পা, ইণ্ডিয়াৰ জেনেৰেল কেৰিয়াপ্পা কি প্ৰথম কি আছিল, চিফ আছিল, ইণ্ডিয়াৰ আৰ্মিৰ চিফ আছিল। ইণ্ডিয়াৰ আৰ্মিৰ কি চিফ আছিল, কোন হয়, জেনেৰেল কেৰিয়াপ্পা, মনত ৰাখিবা। ইভেন নাও Kodabu are the only people in India permitted to carry firearms without a license. আৰু এতিয়ালৈকে কডাবু মানুহ, কুৰ্গ মানুহ যিকেইটা আছে, কডাবু মানুহ ইণ্ডিয়াৰ মাজত এতিয়াও কি পাৰ্মিট আছে যে কোনো লাইচেন্স নোহোৱাকৈ কি সিহঁতে কি বন্দুক আৰু যিমান কি যুদ্ধত অস্ত্ৰ কি লৈ ঘূৰি ফুৰিব পাৰে। তাৰপিছত কি কৈছে, দি ৰিভাৰ কাবেৰী অবটেইনছ ইজ ৱাটাৰ ফ্ৰম দ্য হিলছ এণ্ড দ্য ফৰেষ্ট অফ কুৰ্গ। কি কৈছে, ৰিভাৰ কাবেৰী ইয়াৰ মাজেদি পাৰ হৈ গৈছে, কুৰ্গৰ মাজেদি পাৰ হৈ গৈছে। আৰু এই নদীটো পানী ক'ৰ পৰা আহে, তোমাৰ কুৰ্গৰ যিটো অৰণ্য জংঘল আৰু কি পৰ্বতৰ পৰা কি পানীটো আহে ৰিভাৰ কাবেৰী নদীত। কি কৈছে, মাছৰ এ লাৰ্জ ফ্ৰেছ ৱাটাৰ ফিছ এবাউণ্ড ইন দিছ ৱাটাৰ। আৰু এই ৰিভাৰ কাবেৰী নদীখনত মাছৰ যিটো মাছটো, এই মাছটো কি বেছিকৈ পোৱা যায়। এইটো ভালদৰে চাবা, মাছটো কি ইয়াত বেছিকৈ পোৱা যায়। তাৰপিছত কি হৈছে, কিংফিচাৰ ডাইভ ফৰ দেয়াৰ কেটছ while squirrels and langur dove partially eaten food for the mischief of enjoying the splash and the repel effect in the clear water. কি হৈছে যে তোমাৰ যিবিলাক মাছৰোকা চৰাই ইয়াত কি ৰিভাৰ কাবেৰী নদীত কি মাছ ধৰিবলৈ গৈ মাছ ধৰে ইয়াত নদীখনত। আৰু স্কুৱেৰেলছ কেৰ্কেটুৱা আৰু যিবিলাক লেংগুৰ্ছ কি বান্দৰ, সেইবিলাক কি ফল মূল বিলাক হাফ খাই পেলাই আৰু হাফটো পানীত পেলাই দিয়ে। পানী যেতিয়া পেলাই দিয়ে, পানীৰ পৰা কি অলপ চিটিকি যায়, পানীৰ যিটো এটা ইফেক্ট এটা হয় নাই, স্প্লাছ কি অলপ চিটিকি যায় পানীটো, সেইটো দেখি পেলাই কি সিহঁতে বহুত আনন্দ উপভোগ কৰে। এলিফেণ্টছ এনজয় বিং বাথ। আৰু ইয়াত কি এলিফেণ্ট কি হাতীয়ে গা ধুৱে। এণ্ড স্কাৰ্প ইন দ্য ৰিভাৰ বাই মাউথছ মাউথছ কি যেতিয়া হাতী পোহপালন কৰে কি মাউথ হাতী চালক বুলি কয়। সিহঁতে যেতিয়া হাতীক গা ধুৱাই তেতিয়া কি হাতীয়ে বহুত ফূৰ্তি পায়। তাৰপিছত কি হৈছে, দি most laid back individuals become converts to the life of high energy adventure with river rafting, canoeing, rappelling, rock climbing and mount biking. কি কৈছে, ইয়াত যেতিয়া মানুহ আহে ভ্ৰমণ কৰিব আহে কি কুৰ্গ জেগাত, তেতিয়া কি মানুহ বহুত শক্তিশালী হৈ পৰে ইয়াত আহি পেলাই। কিয় যে ইয়াত বহুত ধৰণৰ কি এডভেঞ্চাৰ দেখা পোৱা যায়, বিভিন্ন ধৰণৰ খেল দেখা পোৱা যায়। কি যেনেকৈ ৰিভাৰ ক্ৰাফটিং, কেনোয়িং, ৰেপেলিং, ৰক ক্লাইম্বিং, মাউণ্টেইন বাইকিং, এইবিলাক কি খেলি পেলাই কি মানুহে উপভোগ কৰিব পাৰে। তাৰপিছত কি হৈছে, নিউমেৰিয়াছ ৱাকিং টেইলছ ইন দিছ ৰিজন আৰ এ ফেভাৰেট উইথ ট্ৰেকাৰ্ছ। ইয়াৰ উপৰিও কি মানুহৰ কিছুমানে কি তোমাৰ কি খোজ কাঢ়িব পৰা এনেকুৱা কুৰ্গৰ মাজত অৰণ্যৰ মাজত কি এনেকুৱা বনাই থৈ দিছে, যাতে খোজ কাঢ়িব পাৰে, অলপমান এনজয় ল'ব পাৰে, তেনেকুৱা আছে। তাৰপিছত কি হৈছে, বাৰ্ডছ বিচ এণ্ড বাটাৰফ্লাইজ আৰ দেয়াৰ টু গিভ ইউ কোম্পানী। অৰণ্যখন কুৰ্গত যোৱাৰ লগে লগে কি বিভিন্ন জংঘলৰ পৰা কি বাৰ্ডছ, পখিলা, তোমাৰ মৌ মাখি আৰু কি চৰাইবিলাক আহি পেলাই তোমাৰ লগত কি সংগত দিয়ে। কি ধৰি লোৱা তোমাৰ খোজকাঢ়ি গৈ আছা, তোমাৰ কাণত আহি পেলাই বহি গৈছে, কি তোমাৰ পিঠিত আহি বহি গৈছে আৰু কিটকিটাই থাকে, এনেকৈ তোমাৰ লগত ঘূৰি ফুৰিছে এনেকুৱা লাগে। মেকুৱেলছ, মালাবৰ, স্কুৱেৰেলছ, লেংগুৰ
and the slender lorries keep a watchful eye from the tree canopy. Tree canopy গছৰ পৰা মালাবৰ স্কোৰেলছ লেংগুৰ আৰু স্লেণ্ডাৰ লৰিজ এইবিলাক কি তোমাক মানে যেতিয়া খোজকাঢ়ি গৈ থকা ৰাস্তা দি কি একদম মানে লুকাই লুকাই চাই থাকে আৰু কিটকিটাই থাকে চৰাইকেইটা আই ডো হাউ এভাৰ প্ৰিফাৰ টু ষ্টেপ এছাইড ৱাইল্ড এলিফেণ্ট মানে কবিয়ে কি কৈছে পথাৰত কি কৈছে যে কুলগত যোৱাৰ লগে লগে তুমি অলপমান সাৱধান হবা ক'ৰ পৰা সাৱধান হবা ৱাইল্ড এলিফেণ্ট মানে বনৰীয়া হাতীৰ পৰা অলপমান সাৱধান হবা তাৰপিছত কি কৈছে চোৱা দি ক্লাইম্ব টু দ্য ব্ৰহ্মগিৰি হিলছ ব্ৰিংছ ইউ ইন টু এ পেনৰমিক ভিউ অফ দ্য এণ্টায়াৰ মিষ্টি লেণ্ডস্কেপ অফ কুৰ্গ কি কৈছে যেতিয়া তুমি ব্ৰহ্মগিৰি হিলছ যেতিয়া বগাই যাবা তাৰ পৰা এনেকুৱা এটা ধুনীয়া দৃশ্য দেখা পোৱা যায় সেই দৃশ্য মানে কি গোটেই কুৰ্গৰ এটা এটা জেগা তাৰ পৰা ধুনীয়াকৈ দেখা পোৱা যায় হে সেইটোৱে কৈছে তাৰপিছত এয়া ৱাক এক্ৰছ দ্য ৰোপ ব্ৰিজ লিডছ টু দ্য 64 acre আইলেণ্ড অফ নিচাৰ গাদামা কি কৈছে যদি আমি এটা ব্ৰিজ আছে ৰছী ব্ৰিজটো যদি পাৰ হৈ যাওঁ 64 acre দূৰত এটা দ্বীপ পোৱা যায় কি দ্বীপটোৰ নাম কি নিচাৰ গাদামা হা ৰানিং ইনটু বুদ্ধিষ্ট মংস ফ্ৰম দ্য ইণ্ডিয়াছ লাৰ্জেষ্ট তিব্বতীয়ান সেটেলমেণ্ট তাত মানে কি তোমাৰ যিটো ভাৰতৰ কি বৃহৎ যিটো তিব্বতৰ কলনী আছে মানুহৰ বসবাস কৰে তিব্বত মানুহৰ বসবাস কৰে তাত কি এই জেগাখিনি বসবাস কৰে কোনটো নিচা গাদামৰ যিটো জেগা তাত বসবাস কৰে হা আৰু তাত কি বিভিন্ন ধৰণৰ বৌদ্ধ সাধুসকল কি আহি ইয়াত বসবাস কৰে থাকে ইয়াত আৰু কি হৈছে ইয়াত নিয়াৰ বাই বাইলুকুপি মানে তাৰ ওচৰতে কি বাইলুকুপি জেগাটো অৱস্থিত আছে ই যে বনাছ আৰু এটা এটা লগতে বনাছ হৈ যায় এইটো এটা মানে অতিৰিক্ত লাভ হৈ যায় যে এইখিনি জেগা যোৱাৰ লগে লগে বাইলুকুপি যিটো জেগা সেইটো দেখা পোৱা যায় দি মংস ইজ ৰেড ওকেৰ এণ্ড য়েল্লো ৰোবছ আৰ এমংগেষ্ট দ্য মেনি সাৰপ্ৰাইজেছ ডেট ৱাইট টু বি ডিস্কভাৰ্ড বাই ভিজিটৰ্ছ চাৰ্চিং ফৰ দ্য হাৰ্ট এণ্ড চল অফ ইণ্ডিয়া ৰাইট হিয়াৰ ইন কুৰ্গ কি কৈছে যে তুমি ইয়াত আহি পেলাই দেখিবা যে বৌদ্ধসকলে বিভিন্ন ধৰণৰ ৰঙা গেৰুৱা হালধীয়া সাজ পোছাক বিলাক পিন্ধি আছে আৰু যিবিলাক মানুহ দেখিব আহে আহি পেলাই দেখি বহুত মানে আচৰিত হৈ যায় আৰু এতিয়ালৈকে ইয়াত কি অলপমান কিছুমান বস্তু দিছে ইয়াত কুৰ্গত এতিয়ালৈকে বহুত ধৰণৰ বস্তু বাকী আছে হে ডিস্কভাৰ হবলৈ বাকী আছে আৰু তোমাক ছাৰপ্ৰাইজ কৰিবলৈ বাকী আছে এইবিলাক তুমি আহি পেলাই চাই যোৱা সেইটো কবিয়ে কৈছে যে ইয়াত ৰাইট হিয়াৰ ইন কুৰ্গ যে কুৰ্গত এবাৰ হলেও আহি পেলাই চাই যোৱা এইখিনি আছিল আজিলৈ থেংক ইউ